এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিও লৈ আৰু আজি ভিডিওটো বিশেষ একো নাই ঘৰৰ পৰাই মানে ব্লগ এটা ষ্টাৰ্ট কৰিছো যিসকলে মোৰ আগৰ পৰা ভিডিও চাই আছে বা আগৰ ভিডিওটো চাইছিলে তেওঁলোকে গম পায়ে যে আমাৰ ঘৰত এটা মানে এক্সিডেন্ট হৈ গৈছিলে মই ভিডিওটা দিবলৈ চেষ্টা কৰিছিলো যিমানখিনি পাৰো আৰু হেয়া তাৰ পাছতে আমি লগৰ লগত অপাৰেচন কৰিব লগিয়া হ'ল আসলে যিসকলে নতুনকৈ চাইছে তেওঁলোকে গম নাপায় সেই কাৰণে কৈ দিছো মানে ডেটা আৰু মাৰ আমাৰ মানে ডেটা আৰু মাৰ স্কুটি এক্সিডেন্ট হৈছিলে আপোনাৰ ছাগলীতে অগাধা কৈ দিওঁতে আৰু তাৰ পাছতে মানে ডেটাৰ পৰিপেনি মানে ভৰিৰ হাড় ভাগিছিলে প্ৰায় 3-4 মান ভাগিছিলে তাৰ উপৰি মানে বুকুৰো কামি হাড় ভাগিছিলে সেইটো আমি পাছতহে গম পাইছো হস্পিটেলত গৈহে গম পাইছো ডেটা যে বুকুৰো কামি হাড় ভাগিছিলে আৰু তাৰ পাছতে লগৰ ডক্টৰ ক'লে যে অপাৰেচন কৰিব লাগিব আৰু হেয়া অপাৰেচন কৰিলো কৰি মেলি আহি মানে ঘৰ পালোহি আৰু ঘৰ পাই মানে একদিন মই ভিডিও বনোৱা নাই কাৰণ ইমান ব্যস্ত আপোনালোকে গম পায়ে ঘৰত পেচেণ্ট থাকিলে কেনেকুৱা এটা পৰিস্থিতি হয় আৰু আলহী দুলহী সকলো আহি আছে আৰু আজি বোলো নাই ভিডিওটা কন্টিনিউ কৰো যেহেতু কৈ দিওঁ যে অপাৰেচন হৈ গ'ল আৰু খুব ভালে ভালে আমাৰ অপাৰেচন হৈ গ'ল আৰু ৰিলিজো দিলে আমি এই ঘৰ পালোহি আৰু ঘৰ পাই এতিয়া ডেটা এতিয়া মানে পুৰা ঘৰত যিখিনি ট্ৰিটমেন্ট কৰিব লাগে আৰু আপোনাৰ চেলাইন ইনজেকচন পুৰা দি থকা হৈছে আৰু আজি মানে ডেটাৰ প্ৰথম ভৰি খুলিব আপোনাৰ এই ড্ৰেছিং কৰিব প্ৰথমবাৰ খুলিব আৰু মোৰ যে বহুত বেছি ভয় লাগে কাৰণ এইবোৰ নট যে বাহিৰৰ পৰাও মানে নট ফিটিং কৰি থোৱা আছে কিবা এনেকুৱা মানে সঁচাকে দে ইমান যে শাস্তি নহয় কি ক'ব আৰু উপায় নাই আৰু সেইকাৰণে যে ব্লগ এটা ষ্টাৰ্ট কৰিছো মানে ডেটাৰ খবৰ দিম কি হৈছে কি নাই হোৱা আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব মানে ছোৱালীকো স্কুল পঠিয়াইছো আকৌ মাও স্কুল গৈছে যিহেতু মাতো স্কুল যাবই লাগিব আৰু দোকান বজাৰ সকলোবিলাক এতিয়া মাইণ্ডাই মোৰ মানে চাবলগীয়া হৈছে যিহেতু ডেটা ইমান বেছি বহুত বেছি কষ্ট পাইছে ডেটাই সদায় বেয়াও লাগিছে এনেকৈ পৰি মানে এনেকুৱা অৱস্থা এটা হৈ গ'ল কি কৰিব আৰু এক্সিডেণ্ট আচলতে কেতিয়া কি হৈ যায় কোনেও নাজানে সেই বুলি ভাবি লৈছো মনতে আচলতে সেয়া আৰু এতিয়া আহিছে দাদাকেইজন দোকানৰ দাদাকেইজনে মানে ডেটা ড্ৰেছিং কৰিব আৰু এতিয়া যাওঁ ডেটা ড্ৰেছিং কৰিব আহিছে যিহেতু দাদাকেইজন এতিয়া কি হয় কি নহয় আৰু এইফালে অপাৰেশ্যনৰ পিছত যিহেতু আজি প্ৰথম মানে ড্ৰেছিং কৰিব আৰু সেইকাৰণে প্ৰথমতে প্লাষ্টাৰ খুলি লৈছে আৰু আমাৰ ছোৱালীক দেখিছেনে ওচৰতে বহি আছে সেয়া ডেটাক আজি মানে ড্ৰেছিং কৰিছে যিহেতু প্ৰথম খুলিছে মানে প্লাষ্টাৰ কৰি থোৱা আছিলে যে আৰু এতিয়া খুলি পিনি ড্ৰেছিং কৰিছে চাফ চিকুণ কৰি আৰু মানে এইখিনি মানে এটা সুবিধা হৈছে কাৰণ আমাৰ যিহেতু দোকানতে ফাৰ্মাচী আছিলে ফাৰ্মাচী দাদাকেইজন আছে আৰু সেই দাদাকেইজনে মানে কৰি মেলি দিছে কামখিনি সেইকাৰণে আচলতে আমি ইমান চিন্তা কৰিবলগীয়া হোৱা নাই নহ'লেতো ডেটাক নি আকৌ ক'ৰবাত এনেকৈ চাফ চিকুণ কৰাই মেলা থকাটো কম কথা নেকি মই মানে ভাবিবই পৰা নাই কাৰণ বুকুৰো কামি হাড় ভাগি আছে আৰু ডেটাই মানে খাব ববও পোৱা নাই অলপ কমকৈ খাইছে যিহেতু মানে বুকু চুকু বিষাই আছে যে বহুত কিবা কিবি হৈ আছে আৰু সেয়া এতিয়াও মানে কিবা চেলাইন দিছে দি মেলি আৰু কি হয় কি কৈছে ককাক কি কৈছে মাইণ্ডে তোমাক চাবলৈ নিদিয়ে আৰু দেহা মানে অকল ককাকৰ ওচৰতে বহি আছে বোলে বাপেকে মানে তাইক পঠিয়াই দিছে সেইটোকে মানে তাই মোক আহি লগাইছেহি যে মাইণ্ডে মোক চাবলৈ নিদিয়ে বুলি কাৰণ যিহেতু ডেটাৰ এইবিলাক মানে পিং ফিটিং কৰি থোৱা আছে ন কেনেকৈ ছোৱালীয়ে ভয় খাব বুলি মইতো চাবই ন মোৰ বহুত বেছি ভয় লাগে আৰু সেইকাৰণে বাপেকে চাবলৈ দিয়া নাই সেইটোকে তাই মোক আহি লগাইছেহি মাইণ্ডে মোক চাব নিদিয়ে বুলি আৰু সেয়া দেখিছে নহয় এটা ছাগলীৰ কাৰণে কেনেকুৱা কিছুমান ঘটনা ঘটি যায় আৰু সঁচাকৈ ৰাস্তাৰ মাজত যে গৰু ছাগলী এৰাল দিয়ে এইটো বহুত বেয়া কথা মানে কালিও মানে ফাৰ্মাচীলৈ আমাৰ পেচেণ্ট আহিছে আপোনাৰ এক্সিডেণ্ট হোৱা অকল গৰুৱে মানে ৰছী পকাই পেলালে এই ঘটনাবোৰ গতিকে বহুত বেছি মানে ঘটিবলৈ লৈছে ভাবকচোন আৰু সেইকাৰণে সাৱধান হোৱাটো মানুহ বহুত জৰুৰী হৈ পৰিছে পাকঘৰত বনাই আছো এয়া মানে কিবা কিবি আৰু বনাইছো আৰু চব্জি আৰু আমাৰ দেহাক চাওকচোন ক'ত বহি আছে এয়া আছে আমাৰ দেহাক ক'ত বহি আছে পাকঘৰৰ স্লেপত আমাৰ দেহা বহি আছে এই চোলা কি মুখখন এখন ফানি ফেচ কৰি আছে ফানি ফেচ আৰু সেয়াই এইকেইদিন মানে ভিডিঅ' দিয়া অকণমান মানে মোৰ ইৰেগুলাৰ হ'ব যিহেতু সদায় ভিডিঅ' দিব নোৱাৰিম বা ক'তো যোৱা মেলা নহ'ব কাৰণ ঘৰত তেনেকুৱা পৰিস্থিতি হৈ আছে আৰু সেইকাৰণে এইকেইদিন ভিডিঅ'বিলাক দিয়া মানে ইৰেগুলাৰ হ'ব আপোনালোকে বেয়া চা নাপাব আৰু এটা কথা যিহেতু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আহি থকা 9 তাৰিখে আগষ্টৰ 9 তাৰিখে মানে আমাৰ ছোৱালীৰ বাৰ্থডে আছিলে আৰু এইবাৰটো বাৰ্থডেটো পতা নহ'বই কাৰণ তাইৰ বাৰ্থডেটোৱে পাতোঁ আৰু যিহেতু আৰু তাইও মনতে খুব বেছি ভাল পায় আৰু এইবাৰ পাতিম বুলি ভাবি আছিলোঁ আমাতকৈ মানে ডেটাৰহে বেছি হেৰি আছিলে পাতিম মানে ডেটাৰহে উৎপাত বেছি তাইৰ বাৰ্থডে পাতিবলৈ আৰু বছৰ সেয়া পাতিম বুলি ভাবি আছিলোঁ আমি কিন্তু মই কৈছিলোঁ আগৰ ভিডিঅ'ত কিন্তু এতিয়া আৰু মানে পতা নহ'ব কাৰণ এনেকুৱা পৰিস্থিতিত এইবিলাক পতাটো ভাল নহয় ন মানে ভালো নালাগে দিয়কচোন তথাপিতো অনুষ্টুপীয়াকৈ যি পাওঁ আৰু কিবা এটা কেক এটাকে আনি বা ওচৰে পাঁজৰে 2-এটা ল'ৰা ছোৱালী মাতি আনি এনেকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিম তাই মানে ভাল পাব যিহেতু মনতে সেয়া বাৰু কি কৰোঁ নকৰোঁ সেয়া পাছত আপোনালোকক দেখুৱাই থাকিম আৰু এতিয়া আহিছোঁ অকণমান ওলাই আগফালেকে এইফালে বতৰটো ইমান ভাল হৈছে আজি যিহেতু কিন্তু পুৰা ৰ'দ আছিলে আৰু এতিয়া যাম চেণ্টাৰলৈ 2-এটা কামো আছে কৰি মেলি আহোঁগৈ বজাৰ চজাৰ আৰু এইফালে চাওকচোন পুৰা এতিয়া পথাৰ একদম সেউজীয়া হৈছে আমাৰ এই ঘৰটো মানে এইখিনিৰ পৰা থাকি পেলানি এইফালে সন্মুখখন চাই থাকিবলৈ বিৰাট ধুনীয়া লাগে আৰু সেইবাৰ অকণমান বোলো দেখুৱাই দিওঁ আপোনালোককো এয়া এইফালে বহুত ধুনীয়া হৈছে আচলতে সেউজীয়া হৈছে আৰু এইফালে এইখিনিতে পুৰা মাছ এগাল ঘূৰি ফুৰিছিলে এতিয়া নাই পলালে মই আহিলোঁ যে পুৰা পলালে
আৰু মানে আপোনালোকক যে এইখিনিতে মই বহুত বহুত ধন্যবাদ দিবই লাগিব কাৰণ মই এই কথাটো ক'বলৈ পাহৰি আছোঁ যিহেতু এইকেইদিন ভিডিঅ'ত তেনেকৈ দিয়া হোৱা নাই যে আৰু বহুত বহুত ধন্যবাদ দিব লাগিব কাৰণ চাওক গৈ গৈ মোৰ চেনেলটোত 25K মানে 25,000 ছাবস্ক্ৰাইবাৰ হ'লগৈ আৰু কি ক'ম আৰু বহুত বেছি ভাল লাগিছে মানে আৰু বহুত বহুত ধন্যবাদ আপোনালোকক আৰু তেনেকেই মোক আগলৈ মানে আগবঢ়াই নি থাকিব চেনেলটোক মৰম দিব আৰু সঁচাকৈ প্ৰথম অৱস্থাত যেতিয়া ইউটিউব চেনেলটো খুলিছিলোঁ ভাবিছিলোঁ চলাবগৈ নোৱাৰিম নেকি সেইকাৰণে কেইদিনমান মানে ভিডিঅ'জ দি পেলাই মই বন্ধই কৰি দিছিলোঁ কাৰণ একেবাৰে ছাবস্ক্ৰাইবাৰ বহা নাছিলে ভিউজ চিউজটো নাহে আৰু সেই পৰ্যায়ৰ পৰা নি মানে আপোনালোকে মোক ইমানখিনি অৱস্থা পোৱাই দিলেগৈ গতিকে তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ দিছোঁ তাৰ কাৰণে আপোনালোকক আচলতে কি ক'ম আৰু মানে মোৰ চেনেলটো মৰা পৰ্যায়ৰ পৰা নি এতিয়া ইমানখিনি পাইছেগৈ আৰু আশা কৰিছোঁ আগলৈও আপোনালোকে এনেকৈ মৰম দিব আশীৰ্বাদ কৰি যাব আৰু মোৰ ভিডিঅ'বোৰ সদায় চাই থাকিব আৰু কমেণ্টত ভাল বেয়াবিলাক ক'বলৈ কেতিয়াও নাপাহৰিব কাৰণ ভুলবিলাক মই সদায় শুধৰাবলৈ চেষ্টা কৰোঁ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সামৰিম বুলি ভাবিছোঁ মজাছে তামোল এখন খাই লৈছোঁ ৰ'ব দেই দেখাই আছোঁ কি হ'ল আৰু সি মানে অকৰা ভালকৈ মুখে মাতবোৰ মাতিব নোৱাৰে মই মানে তাক জোকাই থাকোঁ এনেকৈ কওঁ মানে যে বিয়া পাত সোনকালে মানে সি মোক কয় যে মই এনেকুৱা ওখ ছোৱালীজনী বিয়া পাতিম বুলি কয় মানে সি ওখ ছোৱালীজনী বিয়া পাতিম বুলি কয় মানে এনেই তাক ধেমালি কৰি থাকোঁ আৰু ভিডিঅ'টো বনাই থাকোঁতে সি আহিলে সেইকাৰণে তাকো অকণমান দেখুৱাই দিলোঁ আপোনালোকৰ লগত আচলতে বেয়াও লাগে ন ইহঁতলৈ কি কৰিব ভগৱানে যাক যেনেকৈ দিছে আৰু সি খুব কাম কৰে বহুত কষ্ট কৰিব পাৰে মানে যদিও অকৰা বহুত কষ্ট কৰে মানে সেইটো নিচিনা কচু কাটিবলৈ গ'লগৈ সেইটো সেয়া ভিডিঅ'টো দীঘল নকৰোঁ ইমানতে সামৰি দিওঁ যদিও ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্টত ভাল বেয়াবিলাক ক'বলৈ একদমেই নাপাহৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এইকেইদিন অকণমান ইৰেগুলাৰ হ'ব ইয়াৰ পিছত মই যিমান পাৰোঁ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো আগৰ গোটেই মৰম দি যাব পাহৰি নাযাব যে ভিডিঅ' নিদিলোঁ বুলি তেনেহ'লে আজিলৈ ৰাখিছোঁ পুনৰ লগ পাম এদিন নতুন ভিডিঅ'ৰ সৈতে বাই